নমস্কাৰ মই এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ভাল খবৰ লৈ আহিছো ৰাজ্যবাসীৰ বাবে কিয়নো এইবাৰ চাহ জনজাতি লোকৰ পৰম্পৰাগত নৃত্য ঝুমুৰ নৃত্য এতিয়া বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে যে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ আগবাঢ়িছে এইবাৰ ঝুমুৰ নৃত্যই 24 আৰু 25 ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ যাব এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সংবাদমেলযোগে ঘোষণা কৰিছে এটা ভাল খবৰ চাহ জনগোষ্ঠীৰ লোকৰ বাবে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু সমান্তৰালভাৱে ঝুমুৰ নৃত্য সন্দৰ্ভতো মন্তব্য কৰিছে 24 আৰু 25 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 আৰু এই দুদিনীয়া কাৰ্যসূচী থাকিব এডভান্টেজ আসাম 2.0 দেখিবলৈ পাব এই বিশেষ দিন দুটাত চাহ জনজাতীয় লোকৰ যি ঝুমুৰ নৃত্য পৰম্পৰাগত নৃত্য পাবগৈ বিশ্ব দৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব এই সামিট দেশ বিদেশৰ বহু বিনিয়োগকাৰী অংশ ল'ব এই সামিটত বিভিন্ন প্ৰান্তৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব বিনিয়োগকাৰী এই সামিটলৈ 24 অথবা 25 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব সাৰ্বজনীন ঝুমুৰ প্ৰতিটো প্ৰান্তৰ পৰা এই সাৰ্বজনীন ঝুমুৰৰ বাবে ওলাই আহিব চাহ জনগোষ্ঠীয় লোকসকলৰ যুৱক যুৱতী 7500 কলাকুশলীয়ে অংশ ল'ব ঝুমুৰ নৃত্যত বিনিয়োগকাৰীসকলৰ আগত প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যিটো ঝুমুৰৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব যিটো বিনিয়োগকাৰী সামৰণি অনুষ্ঠানলৈ আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এটা ভাল খবৰ ৰাজ্যবাসীৰ বাবে কিয়নো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু শেহতীয়াকৈ বিহু নৃত্যই ইতিমধ্যে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিলে আৰু বিহুৰ বিশ্ব অভিলেখৰ পিছতে এইবাৰ দেখিবলৈ পোৱা গৈছে ঝুমুৰ নৃত্যকো বিশ্ব দৰবাৰত আন এক সুকীয়া পৰিচয় দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ আৰু এই সন্দৰ্ভত যিহেতু দীৰ্ঘদিনীয়া এক আলোচনা চলি আছিল এই আলোচনাৰ পিছতে অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে যে বিশ্ব ৰেকৰ্ড এইবাৰ গঢ়িব ঝুমুৰ নৃত্যই চাহ জনগোষ্ঠীয় লোকসকলৰ যিটো পৰম্পৰাগত নৃত্য আৰু এই নৃত্যই এতিয়া বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হ'ব 24 অথবা 25 ফেব্ৰুৱাৰী দুদিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে এডভান্টেজ আসাম 2.0 আৰু এই বিশেষ দুটা দিনৰ ভিতৰত যিকোনো এটা দিনতেই ঝুমুৰ নৃত্যই সাৰ্বজনীন ৰূপ পাবলৈ সক্ষম হ'ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব বহু বিনিয়োগকাৰী এই বিশেষ সামিটলৈ এডভান্টেজ আসাম 2.0 লৈ আহিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহু বিনিয়োগকাৰী আৰু নামী দামী বিনিয়োগকাৰীৰ সন্মুখত নৃত্য প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব ঝুমুৰ নৃত্যই আৰু সমান্তৰালভাৱে এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াম কোভিডৰ বাবে আমি যি ধৰণে অসমত বিনিয়োগৰ যিটো ইক'চিষ্টেম এডভান্টেজ 1ৰ সময়ত গঢ়ি তোলা হৈছিল তাক আমি যি ধৰণে কেৰি ফৰৱাৰ্ড কৰিব লাগিছিল তাক আমি কেৰি ফৰৱাৰ্ড কৰিব পৰা নাছিলোঁ যদিও আমি ইনভেষ্টমেণ্ট সামিট পতা নাছিলোঁ কিন্তু যোৱা 4টা বছৰত ৰাজ্য চৰকাৰে লোৱা বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে অসমত বহুখিনি বিনিয়োগ আহিব আৰম্ভ কৰিছে আৰু গোটেই ভাৰততে গুড গভৰ্নেন্স আৰু এটা গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে অসমৰ এটা নেশ্যনেল ইমেজ এটাও যোৱা কেইটামান বছৰত যথেষ্ট বৃদ্ধি হৈছে বিশেষকৈ অসমলৈ উভতি অহা শান্তিৰ পৰিৱেশেও আৰু তাৰ লগত এটা আন্দোলন বিবৰ্জিত পৰিৱেশেও অসমৰ প্ৰতি ইনভেষ্টৰসকলৰ ধাউতি যথেষ্টখিনি বৃদ্ধি কৰিছে এই গোটেইবোৰ সময়ৰ সুবিধা আগত ৰাখি আমি অহা 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ অসম তাৰ যিটো দ্বিতীয় সংস্কৰণ সেই দ্বিতীয় সংস্কৰণ আমি গুৱাহাটীত অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া
এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনসেন্ট দিছে। ইয়াৰ সামৰণি বা ভেলিডেক্টৰী সেশনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম। তেখেতক মই এতিয়ালৈকে কথা পতা নাই, কিন্তু মই আশা কৰোঁ যেহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব, তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব। অৱশ্যে কোভিডৰ বাবে আমি যি ধৰণে অসমত বিনিয়োগৰ যিটো ইক'চিষ্টেম এডভান্টেজ 1ৰ সময়ত গঢ়ি তোলা হৈছিল, তাক আমি যি ধৰণে কেৰি ফৰৱাৰ্ড কৰিব লাগিছিল, তাক আমি কেৰি ফৰৱাৰ্ড কৰিব পৰা নাছিলোঁ। যদিও আমি ইনভেষ্টমেণ্ট সামিট পতা নাছিলোঁ, কিন্তু যোৱা 4টা বছৰত ৰাজ্য চৰকাৰে লোৱা বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে অসমত বহুখিনি বিনিয়োগ আহিব আৰম্ভ কৰিছে আৰু গোটেই ভাৰততে গুড গভৰ্নেন্স আৰু এটা গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে অসমৰ এটা নেশ্যনেল ইমেজ এটাও যোৱা কেইটামান বছৰত যথেষ্ট বৃদ্ধি হৈছে। বিশেষকৈ অসমলৈ উভতি অহা শান্তিৰ পৰিৱেশেও আৰু তাৰ লগত এটা আন্দোলন বিবৰ্জিত পৰিৱেশেও অসমৰ প্ৰতি ইনভেষ্টৰসকলৰ ধাউতি যথেষ্টখিনি বৃদ্ধি কৰিছে। এই গোটেইবোৰ সময়ৰ সুবিধা আগত ৰাখি আমি অহা 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ অসম তাৰ যিটো দ্বিতীয় সংস্কৰণ, সেই দ্বিতীয় সংস্কৰণ আমি গুৱাহাটীত অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আৰু এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনসেন্ট দিছে। ইয়াৰ সামৰণি বা ভেলিডেক্টৰী সেশনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম। তেখেতক মই এতিয়ালৈকে কথা পতা নাই, কিন্তু মই আশা কৰোঁ যেহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব, তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয়